একচুৱেলি ভিডিঅ'টো ভাইৰেল কৰিব নালাগিছিল। এই তেওঁৰ কথাখিনি বিধানসভাত উত্থাপন কৰিলেই যথেষ্ট। ভিডিঅ' ভাইৰেল কিয় কৰিছে নাজানো, এইটো তেওঁৰ ব্যক্তিগত কথা। তেওঁতো জানে আপোনালোকে যে তেওঁ নিয়মত নচলে। তেওঁ সদায় মিডিয়াৰ শিৰোনামা দখল কৰিবলৈ চেষ্টাবিলাক কৰি থাকে। তো অধ্যক্ষই এতিয়া যিহেতু অখিল গগৈ ডাঙৰীয়া আমাৰ দলকো কিছু সমালোচনা কৰিছে, তেওঁক কথা ক'বলৈ আমি দিয়া নাই। তেওঁক কথা ক'বলৈ দিয়া মানুহজনটো আমি নহয়, স্পীকাৰহে। স্পীকাৰে তেওঁক 2 মিনিট, তেওঁ বিচাৰিছিল 2 মিনিট দিছিলে। 2 মিনিট কথা কোৱাৰ পিছতো যেতিয়া আকৌ তেওঁ কৈ আছে 2 মিনিট, সেইকাৰণে স্পীকাৰে তেওঁ আল্টিমেটলি বাধ্য হ'ল। তেওঁ যেতিয়া চেয়াৰৰ ওপৰত উঠি থিয় হ'লে আৰু হুলস্থুল আৰম্ভ কৰিলে, গতিকে তেওঁক উলিয়াই দিবলৈ বাধ্য হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।